dear students. আমি এতিয়া তোমালোকৰ আমাৰ যিসমূহ প্ৰশ্ন থাকি গৈছিল এক্সাৰসাইজ 9.2 ৰ কোৱেশ্চন নম্বৰ 9 ৰ পৰা কোৱেশ্চন নম্বৰ 5 ৰ হয় নাই তাৰ পৰা আমি আৰম্ভ কৰিম এতিয়া সোৱা তোমালোকে প্ৰশ্নসমূহ কৰি হয়তো লাহে লাহে তোমালোকে ধাৰণা কৰিব পাৰিছা যে কোনবোৰ অভেদ ব্যৱহাৰ কৰিলে আমি সহজতে উত্তৰটো উলিয়াব পাৰিম হয় নে এতিয়া কোৱেশ্চন নম্বৰ 9 লৈ আহা কোৱেশ্চন নম্বৰ 9 ত আমাক কি দি আছে -9x² + y³ into 9x² plus y³ এতিয়া মন কৰিবা ইয়াক আমি কি কৰিব পাৰো আমি অলপ হজাই মেলি লিখি লব পাৰো যাতে আমি অভেদটো ব্যৱহাৰ কৰিব পাৰো y³ - 9x² আমি ইয়াক লিখিব পাৰো ঠিক একে ধৰণে আমি ইয়াক y³ + 9x² লিখিব পাৰো তেতিয়া আমি এটা চাবা মন কৰিবা এটো আমি কি ফৰ্মত তেতিয়া হলে পাই গৈছো কোনটো অভেদ আমি ব্যৱহাৰ কৰিব পাৰিম a plus b into a minus b আমাক দিয়া আছে হয়নে এটুক যদি a ধৰো এটুক b ধৰো তেতিয়ালে এনে ধৰণে দিয়া আছে a plus b into a minus b আমি কেনেকৈ লিখিব পাৰো a² - b² আমি তেতিয়ালে এই অভেদটো আমি ব্যৱহাৰ কৰিব পাৰিম হৈ গল তেতিয়ালে আমি কি লিখিব পাৰিম a² আমি কোনটোক ধৰিম a আমি ধৰিম y³ তাক আমি স্কয়াৰ কৰিব লাগিব minus 9x² হৈ গল আমাৰ b তাক আমি আকৌ স্কয়াৰ কৰিব লাগিব y³ স্কয়াৰ কৰিলে কি হ'ব y to the power 6 minus 9 ক স্কয়াৰ কৰিলে আমি কিমান পাম 9 9 are 81 x² স্কয়াৰ কৰিলে আমি কি পাই যাম x to the power 4 হৈ গল নে উত্তৰটো আমি পাই গলো এতিয়া নেক্সট প্ৰশ্নটোত আহা নেক্সট প্ৰশ্নটোত চোৱা দুইটা পদৰে প্ৰথম টাৰ্মটো আমাৰ প্ৰথম পদটো কি হৈছে একে আৰু দ্বিতীয়টো বেলেগ মানে আমি কোনটো ফৰ্মত লিখা আছে বুলি ধৰিব পাৰো x + a into x + b লিখা আছে নে প্ৰথম দুটা একে আৰু সেকেন্ড দুটা কি হৈছে বেলেগ এতিয়া x + a into x + b কৰিলে আমি কি পাও x² + a + b into x + ab পাওনে তেতিয়া হলে আমি x কোনটো টাৰ্মক ধৰিম y² / 2 a ধৰিম আমি -4 হয়নে আৰু b ধৰি আমি কা 6ক ধৰিম তেতিয়ালে আমি কেনে ধৰণে কৰিম x² জাগাত কি বহি যাব y² / 2 হোল স্কয়াৰ বহি যাব নে ঠিক একে ধৰণে a ৰ জাগাত আমাৰ কি বহিব a আমাৰ কি আছিল -4 আৰু b আমাৰ কি হৈ যাব 6 হৈ গল আকৌ x ৰ জাগাত আমাৰ কি হৈ যাব y² / 2 plus a into b a আমি কি পাইছিলো -4 আৰু b আমি কি পাইছো 6 y² কৰিলে পাম আমি y to the power 4 আৰু 2 ক আমি স্কয়াৰ কৰিলে পাম 4 হৈ গল নে ঠিক একে ধৰণে -4 plus 6 6 ৰ পৰা 4 গলে আমি কি পাম 2 2 into কি আছে y² / 2 এতিয়া সব প্লাস এ মাইনাস এ কি হৈ যাব আমাৰ -4 into 6 কিমান হৈ যাব 24 হৈ গল নে এতিয়া আৰু এটা স্টেপ আমি কৰিব লাগিব 2 2 ক্যান্সেল হৈ যাব নে এটা ওপৰত আছে এটা তলত আছে মাল্টিপ্লাই হৈ আছে যেহেতু প্লাস আছে y² - 24 এটো হল আমাৰ উত্তৰ হৈ গল নেক্সট কোৱেশ্চন টুলে আহো কোৱেশ্চন নম্বৰ 11 এটোটো একদম ইজি a + b হোল স্কয়াৰ ফৰ্মত আছে আৰু a + b হোল স্কয়াৰ কৰিলে আমি কি পাও a² + twice ab + b² এতিয়া a কোনটো হ'ব 7x² আৰু b হ'ব 1/3 তেতিয়ালে আমি কেনে ধৰণে পাম a ৰ জাগাত হৈ যাব 7x² তাক হোল স্কয়াৰ কৰিব লাগিব 2 into a ৰ জাগাত আমি কি পাইছো 7x² আৰু b ৰ জাগাত আমি কি পাইছো 1/3 ঠিক তেনে ধৰণে b² হলে কি হৈ যাব 1/3 হোল স্কয়াৰ হৈ গল এই নেক্সট চোৱা 7x² মানে কি হৈ গল আমাৰ 7 7 are 49 x² ক স্কয়াৰ কৰিলত কি পালো x to the power 4 এতিয়া মন কৰিবা 2 7 are 14 আৰু তলত আমাৰ 3 আছে ওপৰত আমাৰ 1 আছে মানে 1 ৰ লগত আমাৰ 14 মাল্টিপ্লাই হৈ যাব
আৰু 3 টো আমি তলত কি আছে তলত একো নাই মানে এগিটাৰ তলত 1 আছে হে 1 গিটাৰ লগত পূৰণ হৈ যাব তেতিয়ালে আমি কি পাম 14/3 into x square plus 1 square কৰিলে 1 এ পাম 3 square কৰিলে আমি কিমান পাম 9 পাম হৈ গল question number 12 হলে আহা question number 12 ত কেনে ধৰণে দিয়া আছে x plus y plus z into x plus y minus z এতিয়া আমি কেনে ধৰণে লব পাৰো সোৱা x plus y যদি আমি অকল a বুলি ধৰো আৰু z ক যদি আমি b বুলি ধৰো তেতিয়ালে আমাৰ কি হ'ব a plus b a minus b ফৰ্মত আছে আৰু a plus b into a minus b মানে কি হয় আমাৰ a square minus b square এতিয়া আমি কি ধৰণে ধৰিম প্ৰশ্নটো আকৌ এবাৰ আমি ৰিৰাইট কৰি লওঁ আমি কেনে ধৰণে লিখিব পাৰো x plus y হৈ গল a বুলি ধৰিছো আমি z এটা হৈ গল নে z ক আমি b বুলি সপোজ ধৰিম আকৌ ইয়াত ধৰিলো আমি x plus y ক আমি a বুলি ধৰিলো আৰু z ক আমি b বুলি ধৰিলো মানে কেনে ধৰণে আছে a plus b into a minus b কে আছে নে আৰু a টো মানে হৈ গল a square minus b square হগলে এটো অভেদ ব্যৱহাৰ কৰিম তেলে a square মানে কি x plus y whole square হৈ যাব হয়নে আৰু b square মানে হৈ যাব b আমি কি পাইছিলো z square আকৌ x plus y whole square কৰা x plus y whole square কি হৈ যাব মানে এটো আকৌ a plus b whole square নিচিনা হৈ গল নে a plus b whole square হলে কি হয় a square plus b square plus twice ab তো x square plus 2xy plus y square minus z square এটো হল আমাৰ question number 12 ৰ আনসাৰ এটা question number 13 টোলে মন কৰিবা question number 13 টো চোৱা আমি কেনে ধৰণে লিখি লব পাৰো question number 13 টো 1002 ক আমি 1000 যোগ 2 লিখি লব পাৰো ঠিক তেনে ধৰণে 999 ক লিখি লব পাৰো আমি 1000 বিয়োগ 1 হৈ গল মানে কি ফৰ্মত আছে আমাৰ x plus a into x plus b ফৰ্মত আৰু x plus a into x plus b ফৰ্মত থাকিলে আমি কেনে ধৰণে লিখো x square plus a plus b into x plus ab এটো কোন অভেদ হয়নে এনে ধৰণে দিয়া আছে এতিয়া মন কৰিবা x square মানে x মানে কি 1000 মানে x square মানে হৈ গল 1000 square plus a plus b এর জায়গাত আমি কি পাম 2 b এর জায়গাত ছ মাজত প্লাস আছে নয় আৰু 1 এর আগত কি আছে মাইনাস প্লাসে মাইনাসে আমি কি পাম মাইনাস x এর জায়গাত আমাৰ কি আছে 1000 ab 2 into minus 1 হৈ গল নে 1000 স্কয়ার কৰিলে আমি কি কৰিম 1 এর পাছত আমাৰ কেটা 0 হৈ যাব 6টা হৈ গল নে 2 minus 1 কিমান 1 1 into 1000 কৰিলে কি হ'ব 1000 আৰু এতিয়া সোৱা মাইনাস প্লাস মাইনাস আই গল 2 into 1 2 হৈ গল নে এতিয়া যোগ বিয়োগ কৰিলে আমি উত্তৰটো পাই যাম মন কৰিবা একেবাৰে সহজ হৈ গল 0 0 0 1 হৈ গল নে এতিয়া আমি কি বিয়োগ কৰিব লাগে 2 এতিয়া আমাৰ এটো হৈ গল 10 10 ৰ পৰা 2 গলে কিমান পাও আমি 8 পাও ইয়াত থাকি গল 9 এই 10 টোৰ পৰা আমি ধাৰ লৈছিল নহয় এই 10 টোত কিমান থাকি গল ধাৰ লোৱাৰ পিছত 9 আৰু এই সংখ্যা গিটা তেতিয়ালে একে থাকিব আমি কি পাই গলো উত্তৰটো 100998 এটো হল আমাৰ উত্তৰ হৈ গল নে question number 15 লে আহো এতিয়া question number 15 টো আকৌ আমি কি কৰিম হজাই পৰাই লম হয় নে কেনে ধৰণে হজাই পৰাই লম 10 যোগ 0.2 তেতিয়া 10 দশমিক আমি 2 পাম নে নিশ্চয়কৈ পাম তেতিয়ালে আমাৰ কি ফৰ্মত আছে a plus b whole square ফৰ্মত আছে নে a হৈ গল 10 আৰু b হৈ গল 0.2 তেতিয়ালে আমি কোনটো অভেদ ব্যৱহাৰ কৰিম অভেদটো আমি লিখি লওঁ স্যাৰ a plus b whole square আছে আমাৰ এটো হৈ গল a square plus twice ab plus b square
a স্কয়াৰ জায়গাত আমাৰ কি বহিব 10 স্কয়াৰ 2 into a জায়গাত বহিব 10 আৰু b জায়গাত বহিব 0.2 আৰু b স্কয়াৰ মানে হৈ গল 0.2 স্কয়াৰ 10 স্কয়াৰ মানে হৈ গল 100 2 into 10 20 হয়নে আৰু 0.2 ইনটু কৰিলে কি হ'ব এটা সবতকে এটা ইজি কাম কৰা 10 into 0.2 কৰিলে কি হ'ব 2 হৈ যাব হয়নে নহব সোৱা 10 into 0.2 কৰিলে কেনেকে হ'ব 2 into 0 0 1 into 2 2 কেটা সংখ্যাৰ আগত দশমিক আছে এটা তেলে আমি কি পালো 2 পালো নে 2 2 গুণ কিমান পালো আমি 4 পালো সহজ দশমিকৰ পূৰণ হৰণ এইবিলাক ভালকে জানিব লাগিব দেই তেতিয়াহে ভাল হ'ব আৰু 0.2 স্কয়াৰ কৰিলে কি পাম আমি 0.2 0.2 4 হয়নে কেটা সংখ্যাৰ আগত আহিব লাগিব দুটা সংখ্যাৰ আগত 0.04 হ'ব নে তেতিয়ালে আমি ইয়াত কি পাম 0.04 এটা যোগ বিয়োগ কৰি দিব লাগে 100 যোগ 4 কিমান হৈ গল 104 100 যোগ 4 আমি কিমান পালো 104 104 লগত আমি কি যোগ কৰিব লাগে 0.04 দশমিকৰ তলতহে দশমিকৰ পাছত থকা সংখ্যা সদায় দশমিকৰ পাছতহে বহিব হয় নে দশমিকৰ পাছৰ সংখ্যাৰ লগতে পুনে পুনে বহিব হেকাৰণে আমি 104 ৰ পিছত আকৌ দুটা শূন্য বহাই লৈছো দশমিক দি 4 0 4 তেতিয়ালে আমি কি পালো উত্তৰ 104.04 হৈ গল question number 15 question number 15 এতিয়াহে আমি পাম আগতে আমি question number কি কৰিছিলো 14 কৰিছিলো এটা question number 15 চোৱা question number 15 টোক আমি দুটা ধৰণে লিখিব পাৰো 70 plus 9 লিখিলেও হ'ব বা 80 minus 2 লিখিলেও হ'ব তোমালোকে যোনটো সহজ পোৱা হেতুকে লিখা এতে চোৱা মই লিখিছো 80 minus 1 sorry 80 minus 1 70 plus 9 কৰিলেও হ'ব আৰু 80 minus 1 কৰিলেও হ'ব 80 minus 1 whole square হৈ গল নে মানে কি ফৰ্মত আছে a minus b whole square ফৰ্মত আছে মানে হৈ গল a square minus twice ab plus b square এটো অভেদ আমি ব্যৱহাৰ কৰিম নে a square মানে কি 80 square 2 into a মানে 80 b মানে কিমান আছিল 1 আৰু b square মানে 1 square হৈ গল নে 80 square কৰিলে কি হ'ব 8 8 jar কিমান 64 পিছত কেটা শূন্য বহিব দুটা এটা কিমান হৈ যাব 160 plus 1 এতিয়া যোগ বিয়োগ কৰি দিয়া একেবাৰে সহজ 6400 বা আমি plus 1 লগতে কৰিয়ে দিও এটোৰ লগত এটো প্লাস কৰিলে কি হ'ব 6401 হৈ যাব তাৰ পৰা 160 বিয়োগ কৰি দিয়া একৰ পৰা শূন্য গলে 1 ইয়াৰ পৰা 1 ধাৰ ল 10 হৈ গল 10 ৰ পৰা 6 গলে 4 ইয়াত থাকিলে 3 3 ৰ পৰা 1 গলে 2 আৰু ইয়াত থাকিলে 6 কিমান হ'ব 6241 এটা question number 16 টুলে মন কৰিবা আমি একে ধৰণে question number 16 টো সজাই পৰাই লম নে আমি question number 16 টো কেনেকৈ লিখিম 6 plus 0.2 into 6 minus 0.2 6 minus 0.2 কৰিলে 5.8 পাম নে পাম আৰু 6 plus 0.2 কৰিলে 6.2 পাম তেতিয়ালে আমি কি ফৰ্মত পাই গলো a plus b into a minus b পালো নে আৰু এটো মানে কি a square minus b square সহজ হৈ যাব আমাৰ দিয়া a এৰ জায়গাত কি পাতিম 6 মানে 6 square minus b square 0.2 square 6 square মানে 36 আৰু 0.2 square মানে কি 0.04 আগৰ প্ৰশ্নটোত নে তাৰ আগৰ প্ৰশ্নটোত মই কৰি দেখাইছিল নহয় আকৌ নকৰো এটো তোমালোকে নিজে এবাৰ চেষ্টা কৰিবা এতিয়া চোৱা এতিয়া মই এটো দেখাই নিও 36 ৰ পৰা আমি 0.04 কেনেকৈ বিয়োগ কৰিম একে ধৰণে আমি কি কৰিছো দশমিকৰ পাছৰ সংখ্যাৰ তলতে আমি দশমিকৰ পাছৰ সংখ্যা কিটা বহাব পাৰিম হয় নে নহয় তো একাৰণে 36.00 লিখি 0.04 তাৰ তলত বহাই দিছো এটা আমি কি কৰিম এটো কি হৈ যাব ইয়াৰ পৰা 1 ধাৰ লম ইয়াৰ পৰা 1 তেতিয়ালে এটো হৈ যাব 10 10 ৰ পৰা 4 গলে কিমান 6 ইয়াত থাকি গল 9 আৰু ইয়াত থাকি গল 5 আৰু ইয়াত থাকি গল 3 হৈ গল তেলে আমি উত্তৰটো কি পালো 35.96
পাই গ'লোনে উত্তৰ তেতিয়াহ'লে তোমালোকৰ কুৱেশ্যন নম্বৰ 5 আমি গোটেইকেইটা কুৱেশ্যন কভাৰ কৰিলোঁ তোমালোকে প্ৰত্যেকটো কুৱেশ্যন আচলতে মই কৰি দিয়া লগে লগে কৰাতকৈ তোমালোকে ভিডিঅ'টো পজ কৰি নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু তাৰ পিছত তোমালোকে মিলাই চাবা যে তোমালোকৰ উত্তৰটো ওলাইছে নে নাই তেতিয়াহে তোমালোকে আচলতে সঠিক ধৰণে প্ৰশ্নবিলাক কৰিবলৈ শিকিবা থেংক ইউ